মুৰে কপালে হাত দিছে দবকাৰ হিফজুৰ ৰহমানে বিদ্যুতৰ বিলে কন্দুৱাইছে হিফজুৰ ৰহমানক এমাহ আগলৈকে হিফজুৰলৈ আহিছিল 11-1200 টকাৰ বিদ্যুতৰ বিল কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিল আহিল 23000 টকা বিদ্যুৎ বিল দেখি চকু কপালত হিফজুৰৰ পৰিয়ালৰ বিভাগীয় বিষয়ায়ো গুৰুত্ব নিদিয়াৰ অভিযোগ সমস্যাটো সমাধান কৰাৰ পৰিৱৰ্তে 23000 টকাৰ বিলটো পৰিশোধ কৰিবলৈ পৰামৰ্শ দিয়ে বিদ্যুৎ বিভাগৰ বিষয়াই এতিয়া উপায়ন্তৰ হৈ পৰিছে হিফজুৰৰ লগতে পৰিয়ালবৰ্গ মোৰ মানে আজিৰ পৰা এক মাহ আগত স্মাৰ্ট মিটাৰ লগোৱা হৈছিল তো স্মাৰ্ট মিটাৰ লগোৱাৰ আগত নৰ্মেল মিটাৰ যোনটো আছিল সেই নৰ্মেল মিটাৰত মোৰ 900 বা 1100 এনেকুৱা সামথিং বিল আহিছিল কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ এক মাহ পিছত মোৰ 23870 रुपीस বিল আহিছে তে 23870 रुपीस বিল যোনটো হেতু দেখি পেলাই মই মুৰে কপালে হাত দি মোৰো অৱস্থা বেয়া একেবাৰে মই যে আৰু লাখপতি আৰু কোটিপতি তেনেকুৱা নহয় হাজিৰা কৰা মানুহ আমি 300-400 টকা হাজিৰা পাও এই হাজিৰাৰে আমি চলো এতিয়া আৰু দেখা গৈছে যে আমি হাজিৰা কৰিলে ইলেক্ট্ৰিক বিলৰ কাৰণে কৰিব লাগিব আমি ঘৰৰ কাৰণে হাজিৰা কৰিব নালাগে ইলেক্ট্ৰিক বিলৰ কাৰণে হাজিৰা কৰিব লাগিব অসম চৰকাৰক আমি বিল দিবলৈ হলে হাজিৰা কৰি বিল দিব লাগিব ঘৰ চলোৱাটো বাদেই দিও কিন্তু মই গুৱাহাটী কমপ্লেইন কৰিছিলো গুৱাহাটী কমপ্লেইন কৰাৰ পিছত গুৱাহাটীৰ পৰা আমাক কলে এসএমআৰ সাৰৰ লক কৰিব লাগে হুজাই সাব ডিভিজনত হুজাই গলো মই হুজাই যোৱাৰ পিছত তিনিজন এসএমআৰ লক কৰিলো মই লক কৰাৰ পিছত এসএমআৰে এনেকুৱা এটা বিহেভিয়াৰ কৰিলে এজন কৰি পেলাই 3 নম্বৰ 4 নম্বৰ গলো যোৱাৰ পিছত মোক কৈছে আপুনি এটা কাম কৰক 23000 বিলটো দি দিয়ক বিলটো দি দিয়াৰ পিছত আমি চাম মই তেতিয়া কৈছিলো স্যাৰ আপুনি বিলটো লৈ লব এতিয়া আৰু লোৱাৰ পিছত চাব হেতু কিয় নেকুৱা কথা হেতুটো নহব আৰু আমি এই বিলটো দিব নোৱাৰিম এইটো বিলটো পসিবল নহয় আৰু এটা ইন্টাৰেষ্টিং কথা হিয়তৰ মানুহ হুজাই সাব ডিভিজনৰ পৰা আহিছিল আহাৰ পিছত ইয়াতে মোৰ স্মাৰ্ট মিটাৰৰ যোনটো হেৰি আছিল 431 ইউনিট হয় তেতিয়া হিও কৈছিল মই 16-17 টকা বিল হ'ব আপোনাৰ ইউনিটত কৈ আছে এটো মেছেজ আপুনি এবাৰ লৈ যাব কিন্তু মই সেই ইউনিটটো দেখালো বা হিয়তক কলো কোৱাৰ পিছত একো ৰেসপন্স নাই এটাই কথা কয় যে এই পইচাটো আপুনি দি দিয়ক দিয়াৰ পিছতে চাম দিয়াৰ পিছত আমি দিবলগীয়া দিব পৰা মানুহ নহয় আমি ইমান টকা আৰু বিল কৰ পৰা দিম আমি আৰু দুখীয়া মানুহ কৰ পৰা বিলটো দিম তাৰ পিছত মই এই হেৰি এসএমআৰ ছাৰক কলো ছাৰ মইতো দিব নোৱাৰিম আপুনি কি কৰিব এতিয়া আৰু কিবা এটা কৰক কৈছে নাই এই বিলটো দি দিয়া এই বিলটো দি দিলে দেখা যাব এই বিলটো দিবলৈ আমাৰ কোনো হেৰি নাই আমি হাজিৰা কৰা মানুহ এই বিল দিবলৈ হলে দিয়াৰ আগত সুইসাইড কৰিব লাগিব দিবতো নোৱাৰিম কিন্তু দিয়াৰ আগত সুইসাইড কৰিব লাগিব বিলৰ কাৰণে বেছি যদি হেৰাসমেন্ট কৰে আমি সুইসাইড কৰিব লাগিব আমাৰ গাঁৱৰ প্ৰায় মানুহৰ তেনেকুৱা আহিছে আৰু নিয়াৰেষ্ট মোৰ খুৰা এজনৰো তেনেকুৱা আহিছে আৰু লগত এজন মানুহ কালি মই হুজাই অফিসত যেতিয়া গৈছিলো তেতিয়া দেখা পাইছিলো এজন যোৱা মাহত 500 টকা আহিছিল এই মাহত 60000 আহি গৈছিল মানুহজন লগে লগে পৰি গৈছিল সেম এটাই কথা কৈছিল যে আপুনি এটা কাম কৰক এই 60000 টো দি দিয়ক মানুহটো পৰি গৈছিল মই নিজে হাতেৰে মই উঠাই পেলাই বহাইছো মানুহজনক কিন্তু আমি কমপ্লেইন দিয়াৰ পিছত কথা এটাই আহে যে আপুনি পইচাটো দি দিয়ক আৰু আমি পইচাটো কৰ পৰা দিম আমি পইচা দিব নোৱাৰিম নিউজ ডেস্ক ৰিপোৰ্ট ডবকা লাইভ